নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো ঈশান নিউজৰ দৰ্শকৰ বাবে এক মন্তব্য আমাৰ হাতত আহি পৰিছে আৰু সেই মন্তব্যত উল্লেখ কৰিছে যে আস্থা ভোটে কোনো সমস্যাৰ সৃষ্টি নকৰে প্ৰমোদ বৰুৱে হ'ব বিটিচিৰ চিফ প্ৰমোদ বড়ো বিটিচিৰ চিফ হোৱাটো নিশ্চিত আৰু বিটিচিত কোনো হাল হলনি নহয় আৰু এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে বিশ্বজিৎ দৈমাৰীয়ে আৰু এই মুহূৰ্তত আমি জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ এক গুৰুত্বপূৰ্ণ মন্তব্য আমি জনাই আছো ঈশান নিউজৰ দৰ্শকক বিশ্বজিৎ দৈমাৰীৰ এক মন্তব্য আমাৰ হাতত আহি পৰিছে এই মুহূৰ্তত আৰু তেখেতে স্পষ্টকৈ কৈছে যে আস্থা ভোটে কোনো সমস্যাৰ সৃষ্টি নকৰে আৰু প্ৰমোদ বৰুৱে হ'ব বিটিচিৰ চিফ আৰু বিটিচিত কোনো হাল হলনি নহয় আৰু এই গুৰুত্বপূৰ্ণ মন্তব্য বিশ্বজিৎ দৈমাৰীৰ আৰু যেটো শপত গ্ৰহণ অনুষ্ঠান হৈ গ'ল তাৰ পিছতে কিন্তু হাইকোৰ্টৰ এক নিৰ্দেশে এতিয়া সকলো খেলিমেলি কৰি দিছে কাৰণ আস্থা ভোটৰ প্ৰস্তাৱ আহিছে আস্থা ভোটৰ কথা উল্লেখ হৈছে আৰু বিটিচিত এতিয়া আস্থা ভোটৰ জৰিয়তে হ'ব বিটিচি চৰকাৰ আৰু হাইকোৰ্টৰ এই নিৰ্দেশৰ পিছতে বিশ্বজিৎ দৈমাৰীৰ এই গুৰুত্বপূৰ্ণ মন্তব্য যেটো 26 ডিসেম্বৰৰ ভিতৰত শক্তি পৰীক্ষাৰ নিৰ্দেশ আদালতৰ আৰু অৱতীৰ্ণ হ'ব পাৰিব নিৰ্বাচিত যিকোনো এমচিএলএ আৰু 6 মনোনীত সদস্যই যে আস্থা ভোটত প্ৰদান কৰিব নোৱাৰিব ভোট আৰু বিটিএডিৰ ক্ষমতা ৰাজনীতিৰ নাটকক ক্লাইমেক্সলৈ তুলি হাইকোৰ্টৰ এই গুৰুত্বপূৰ্ণ ৰায় কাৰণ সদনে নিৰ্ণয় কৰিব এতিয়া পৰৱৰ্তী মুখ্য কাৰ্যবাহী আৰু শপত গ্ৰহণ অনুষ্ঠান হৈ যোৱাৰ পিছতো যেন এতিয়া নাটকীয় পৰিস্থিতিৰ অৱসান ঘটা নাই কাৰণ এতিয়াও সন্দেহৰ আৱৰ্তত কোন হ'ব বিটিচি প্ৰধান আৰু এই মুহূৰ্তত আমি পুনৰ জনাইছো এক মন্তব্য আহি পৰিছে আমাৰ হাতত এক গুৰুত্বপূৰ্ণ মন্তব্য আহি পৰিছে বিশ্বজিৎ দৈমাৰীৰ এক মন্তব্য যে আস্থা ভোটে কোনো সমস্যাৰ সৃষ্টি নকৰে আৰু প্ৰমোদ বড়ো বিটিচিৰ চিফ হোৱাটো নিশ্চিত বিটিচিত কোনো হাল হলনি নহয় এই গুৰুত্বপূৰ্ণ মন্তব্য বিশ্বজিৎ দৈমাৰী এই মুহূৰ্তত আমি মন্তব্যটো আগবঢ়াইছো আপোনালোকৰ বাবে একো প্ৰত্যাহ্বানৰ সৃষ্টি নহয় আমাৰ ষ্ট্ৰেন্থ অলৰেডি 24 আছে গতিকে 21 হে লাগে গতিকে হিটোৰ কাৰণে মানে একো প্ৰবলেম নাই আমাৰ যেনেকৈ আছে তেনেকৈ আছে গতিকে মহিলাৰ ডাঙৰীয়াৰ বা বিপিএফৰ অনলি 16 আছে 16 টি প্ৰটেষ্টত একো কৰিব নোৱাৰে তেনেকতে একো নাই কিনিব লাগিলে তেওঁলোকে কিনিব লাগিব আৰু তেওঁলোকে সেইবিলাকতো প্ৰলোভন দিয়ে আছে যাকে তাকে গতিকে আমাৰ ফালৰ পৰা একো সেইবিলাকৰ দৰকাৰ নাই তিনিটা পাৰ্টি আমি মানে আছো আৰু আমাৰ অলৰেডি বিজেপিৰ দুজন নতুনকৈ জয়েন কৰিলে কংগ্ৰেছৰ এজন আৰু পিপিএফৰ এজন গতিকে আমাৰ আজিৰ দিনটোত 26 জন য'ত 21 জন লাগে গতিকে তাত কোনো প্ৰব্লেমে নাই আস্থা ভোটত নিশ্চিত প্ৰমোদ বড়ো চিফ হোৱাটো নিশ্চিত হৈ আছে আৰু হৈ থাকিব নাই হয় আগতে কৰিছিলে তেওঁ মানে ইউপিপিএলক এৰি ফালে বিপিএফৰ লগত চৰকাৰ কৰিব লাগে আমাৰ কি কয় ডক্টৰ সৰ্বানন্দ কি কয় আপোনাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ কথা পাতিছিলে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগতো তেওঁ মানে অন্যৰ জৰিয়তে কথা পাতিছিলে গতিকে মানে তেওঁ পাতিছিলে সেইটো নোৱাৰি ফালে আজি তেখেতে সেইটো ফন্টা লৈছে আৰু তেওঁ যিটো ভাবিছে তেনেকুৱা ধৰণৰ নহয় যে আজি এটা পৰিৱৰ্তনৰ কাৰণে ইউপিপিএল বিজেপি গণ সুৰক্ষা পাৰ্টি সবে একত্ৰিত হৈ ফালে চৰকাৰ কৰিবলৈ সিদ্ধান্ত লৈছে আৰু সেইমতে আমাৰ বুজাপৰাটো ঠিকই আছে কোনো সালসলনি নহয় আৰু জাষ্ট মানে তেওঁলোকে মানে এটা আপত্তি কৰাৰ কাৰণে জাষ্ট তেওঁৰ মানে মেজৰিটিটো প্ৰমাণ কৰি দিবলৈ কৈছে কোৰ্টে এইটোৱেই কথা আৰু অহাকালি ফ্ল'ৰত সেইটো প্ৰমাণ কৰা যাব আৰু আছিল বিশ্বজিৎ দৈমাৰীৰ মন্তব্য খুব স্পষ্টকৈ কৈছে কিছুদিন পূৰ্বে যেহেতু তেওঁ বিপিএফৰ পৰা বিজেপিত যোগদান কৰিছে আৰু বিজেপিত যোগদান কৰে বিশ্বজিৎ দৈমাৰীৰ স্পষ্ট মন্তব্য যে প্ৰমোদ বড়োৱে বিটিচিৰ চিফ হোৱাটো নিশ্চিত আৰু আস্থা ভোটে কোনো সমস্যাৰ সৃষ্টি নকৰে প্ৰমোদ বড়োৱে হ'ব বিটিচিৰ চিফ আৰু বিটিচিত কোনো হাল হলনি নহয় এই স্পষ্ট মন্তব্য আমি আগবঢ়াইছো বিশ্বজিৎ দৈমাৰীৰ এই গুৰুত্বপূৰ্ণ মন্তব্য আপোনালোকে শুনিলে আৰু এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে সতীৰ্থ সাংবাদিক পৰিমিতা চুতীয়া আমাৰ সৈতে উপস্থিত আছে আৰু সবিশেষ তথ্য আমি পৰিমিতাৰ পৰা জানিম আমি পুনে পৰিমিতাৰ ওচৰলৈ গৈছো হয় কবৰী যেহেতু কালি মঙ্গলবাৰে উচ্চ ন্যায়ালয়ে এক ৰায় দিছিলে নিৰ্দেশনা দিছিলে যে নতুন বিটিচিৰ যি পাৰিষদ সেই পাৰিষদে এইকেইটা দিনত তেওঁলোকে প্ৰমোদ বড়োৱে যি আস্থা ভোটৰ সন্মুখীন হ'ব লাগিব আৰু তেওঁলোকে এইকেইটা দিনত কোনো উল্লেখযোগ্য সিদ্ধান্ত বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব নোৱাৰে আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি খন্তেক সময়ৰ পূৰ্বে ইউপিপিএলৰ যি নেতা তেওঁ প্ৰমোদ বড়ো আৰু তেওঁৱে হৈছে বিটিচিৰ নৱনিৰ্বাচিত যি তেওঁ পাৰিষদ মুখ্য বিটিচিৰ মুখ্য প্ৰমুখ হৈছে তেওঁ মুখ্য হৈছে আৰু তাৰ পাছত বিটিচিৰ চিফজনে
ফেচবুক পোষ্টযোগে তেওঁ কৈছে যে উচ্চ ন্যায়ালয়ৰ যি সিদ্ধান্ত বা যি ন্যায়ালয়ৰ যি ৰায় বা এই যি তেওঁলোকে যি ৰায় দিছে যে তেওঁলোকে কৈছে যে আস্থা ভোটৰ সন্মুখীন হ'ব লাগিব প্ৰমোদ বড়ো গতিকে তেওঁ এই ৰায়ক সন্মান প্ৰদৰ্শন কৰিছে অতি গুৰুত্ব সহকাৰে তেওঁ লৈছে আৰু সন্মান প্ৰদৰ্শন কৰি তেওঁ কৈছে যে আমি 24 ডিসেম্বৰৰ ভিতৰত আৰু 24 ডিসেম্বৰতে আমি এই যি আস্থা ভোটৰ যি আমি আস্থা ভোটৰ বাবে ভোট গ্ৰহণৰ যি কথা কৈছে তেওঁলোকে আমি 24 ডিসেম্বৰতে কৰিম বুলি কৈছে আৰু কিন্তু নিশ্চিত যে এইটোৱে নিশ্চিত আছে যে বিটিসিত আমিয়ে চৰকাৰ গঠন কৰিম আমি আশাবাদী কিয়নো আমাৰ হাতত আছে উপযুক্ত যি তথ্য লাগে সংখ্যাগৰিষ্ঠতাৰ যি আসন লাগে 21খন হে তাত আছে বুলি তেওঁলোকে কৈছে কিয়নো মিলিত হৈছে খন্তেক সময় পূৰ্বে বিশ্বজিৎ দৈমাৰীয়ে যি কথা উল্লেখ কৰিছে যে বিজেপি ইউপিপিএল আৰু জিএসপি আৰু কংগ্ৰেছৰো এজন আহি তাত যোগদান কৰিছে ইউপিপিএল আৰু ক্ষমা কৰিব বিজেপিত যোগদান কৰিছে আৰু তেওঁলোকৰ সকলো সদস্য মিলিত হৈ সংখ্যাগৰিষ্ঠতাৰ আসন তেওঁলোকৰ আছে গতিকে আস্থা ভোটে কোনো সমস্যাত নেপেলাই বুলি বিশ্বজিৎ দৈমাৰীয়ে কৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি আস্থা ভোটৰ সন্মুখীন হ'ব বুলি উচ্চ ন্যায়ালয়ে যি ৰায় দিছিলে এই ৰায় বা আস্থা ভোটে প্ৰমোদ বড়োক কোনো বিপদত পেলাব নোৱাৰে বুলি বিশ্বজিৎ দৈমাৰীয়ে কৈছে আৰু এই কথা তেওঁ কৈছে বিজেপিৰ যি আজি কৰিমগঞ্জত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হৈছে তাতে তেওঁ এইগৰাকী নেতা উপস্থিত আছে আৰু তাতে তেওঁ কৈছে যেটো বৰাক উপত্যকাৰ পৰা নিৰ্বাচনী ৰণদংকা বিজেপিৰ আৰু যত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যকে আদি কৰি দুদিনীয়াকৈ যি কাৰ্যসূচী হাতত লোৱা হৈছে সভাৰ আৰু তাতে কেইবাজনো মন্ত্ৰী আছে আৰু ৰাজ্যৰ বিভিন্ন ৰাজ্যৰ আটাইকেইখন জিলাৰে যি সকল আটাইকেইজন বিধায়ক আছে আৰু ৰাজ্যিক যেহেতু কাৰ্যনিৰ্বাহক প্ৰথমখন সভা বৰাকৰ পৰা তেওঁলোকে যি আনিছে কাৰ্যনিৰ্বাহক সভা তেওঁলোকে অনুষ্ঠিত কৰিছে বৰাকৰ পৰা নিৰ্বাচনী ৰণদংকা আৰম্ভ কৰিছে বিজেপিয়ে আৰু তাত বহু লোক তাত উপস্থিত আছে আৰু দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাত উপস্থিত থাকিব ভাষণ প্ৰদান কৰিব কিন্তু কালি যেহেতু মঙ্গলবাৰে নিখাৰ ভাগত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তাত উপস্থিত হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে তাতে এটা কথা উল্লেখ কৰিছে যে বৰাক ব্ৰহ্মপুত্ৰৰ যি উন্নয়নৰ কাৰ্যপন্থা হাতত লৈ তেওঁলোকে শপত গ্ৰহণ কৰিছিলে কাৰ্যপন্থা তেওঁলোকে কৰিব বুলি তেওঁলোকে যি তাতে তেনেকুৱা ধৰণৰ উন্নয়নমূলক কাম কাজৰ বাবে তেওঁলোকে মনোনিৱেশ কৰিছে বিগত সময়ত তাৰ প্ৰতি ৰাইজ আকৃষ্ট হৈছে আৰু আকৃষ্ট হৈ বিজেপিকে 21ৰ নিৰ্বাচনত জয়ী কৰিব ৰাইজে কৰিব বুলি তেওঁ কৈছে আৰু তাৰ মাজতে বিশ্বজিৎ দৈমাৰীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তেওঁ কৈছে আস্থা ভোটে যি উচ্চ ন্যায়ালয়ে যি ৰায়দান কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৰায়দান নহয় এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা তেওঁলোকে কৈছে যে আস্থা ভোটৰ সন্মুখীন হ'ব লাগিব প্ৰমোদ বড়ো কিন্তু আস্থা ভোটৰ সন্মুখীন হ'লেও কিন্তু প্ৰমোদ বড়ো কোনো সমস্যাত নপৰিব বুলি বিশ্বজিৎ দৈমাৰীয়ে কৈছে এইভাবে কৈছে বিজেপি ইউপিপিএল জিএসপি তাৰোপৰি কংগ্ৰেছৰ এজন পাৰিষদ তাত জয়ী হৈছিলে কংগ্ৰেছৰ সেই পাৰিষদজনো বিজেপিত যোগদান কৰিছে গতিকে আটাইকেইজন মিলিত হৈ এখন চৰকাৰ গঠনৰ সংখ্যাগৰিষ্ঠতাৰ আসন তেওঁলোকৰ আছে গতিকে ইউপিপিএলৰ প্ৰমোদ বড়োক বা নতুনকৈ বিটিচিৰ যি পাৰিষদ গঠন হৈছে চৰকাৰ গঠন কৰিছে তেওঁলোকক কোনো ক্ষেত্ৰতে সমস্যাত পেলাব নোৱাৰে কিন্তু উল্লেখযোগ্য কথা এয়াই হৈছে তেওঁ উল্লেখ কৰিছে যেহেতু পূৰ্বতে আমাৰ সাংবাদিকে প্ৰশ্ন সুধিছিলে যেহেতু হাগ্ৰামা মহিলাৰীৰ সৈতে আপোনালোকৰ কিবা সাক্ষাৎ হৈছে নেকি বা কোনো ধৰণৰ কথা চলিছে নেকি তেতিয়া তেওঁ কৈছে হয় পূৰ্বতে চলিছিলে কিয়নো আমি পূৰ্বতেও উল্লেখ কৰিছোঁ নিৰ্বাচনৰ ফলাফলৰ অন্তিম দিনা ফলাফলৰ পাছদিনা অৰ্থাৎ 16 ডিচেম্বৰ দিনা পুৱা হাগ্ৰামা মহিলাৰীয়ে আমাৰ সতীৰ্থ সাংবাদিকক কৈছিলে যে হয় আমি বিজেপিৰ সৈতে শীৰ্ষ নেতৃবৃন্দৰ সৈতে আমি কথা পাতিছোঁ ৰাজ্যিক নেতৃত্বৰ সৈতে আমি কথা পাতিছোঁ যেহেতু দিছপুৰত আমাৰ বিপিএফৰ সৈতে বিজেপি মিলিত হৈ আছে পূৰ্বৰে পৰা আছে অতীতেও আছিলে বৰ্তমানেও আছে ভৱিষ্যতেও থাকিব আৰু বিজেপিৰ পৰা হাউজ সংকেত পাইছোঁ যে বিপিএফৰ হয়তো তেওঁলোকে মিলিত হোৱাৰ এটা হেউজ ইংগিত হেউজ সংকেত পাইছে বুলি তেওঁ জনাইছিলে কিন্তু সেই প্ৰশ্নৰ উত্তৰত কিন্তু সেই কথা কিন্তু সম্পূৰ্ণৰূপে নস্যাৎ কৰি ধূলিসাৎ কৰি নিখাৰ ভাগলৈ সন্ধিয়া ভাগলৈ ৰাজ্যপালে এখন পত্ৰত স্বাক্ষৰ কৰিছিলে যিখন পত্ৰত যেহেতু ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও প্ৰক্ষেপ কৰিছিলে বিটিচিৰ চিফ হিচাপে ইউপিপিএলৰ প্ৰমোদ বড়োক আৰু তাৰ পাছত হাগ্ৰামা মহিলাৰীয়ে পুৱাৰ ভাগত যি মন্তব্য প্ৰদান কৰিছিলে সেই মন্তব্য কিন্তু ধূলিসাৎ কৰি ৰাজ্যৰ যি ৰাজ্যপাল জগদীশ মুখীয়ে এখন পত্ৰত হস্তাক্ষৰ কৈছিলে তাতেই উল্লেখ আছিলে যে বিপিএফ জিএসপি ইউপিপিএল বিজেপি আৰু জিএসপিৰ মিলিত চৰকাৰে গঠন কৰিব বিটিচিৰ নতুন পৰিষদ আৰু কথামতে কাম আৰু তাৰ পাছত 15 ডিচেম্বৰত যি শপত গ্ৰহণ তেওঁলোকৰ হৈছিলে
15 ডিচেম্বৰত যি শপত গ্ৰহণ হৈছিলে সেই শপত গ্ৰহণ অনুষ্ঠানত তেওঁলোকে শপত গ্ৰহণ কৰিছিলে শপত গ্ৰহণৰ পাছতে কিন্তু তেওঁলোকক পুনৰ মহানগৰীৰ যি 6 মাইল স্থিত লিলি হোটেল তাতেই আকৌ পুনৰ লৈ অহা হৈছিলে তাৰ পাছতো কিন্তু ঘনে ঘনে নাটকীয় পথ পৰিৱৰ্তন হৈছিলে আৰু সদৌ শেষত কালি উচ্চ ন্যায়ালয়ৰ যি আদালতে যি নিৰ্দেশনা জাৰি কৰিছে যে নিৰ্দেশনাত লিখা আছিলে কোৱা হৈছিলে যে বিটিচিক লৈ উচ্চ ন্যায়ালয়ে যি গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছিলে আস্থা ভোটৰ সন্মুখীন হ'ব লাগিব প্ৰমোদ বড়ো 26 ডিচেম্বৰৰ পূৰ্বে ভোট গ্ৰহণৰ নিৰ্দেশ ন্যায়ালয়ৰ আৰু কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব নোৱাৰিব এইকেইটা দিনত বিটিচিয়ে ৰাজ্যপালৰ মনোনীত সদস্য কোনো ভোটদানত অংশ ল'ব নোৱাৰিব আৰু নৱগঠিত পৰিষদৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ সুযোগ দিছে ন্যায়ালয়ে তাৰ পাছত ভোটদানৰ জৰিয়তে বাছনি কৰা হ'ব CM আৰু তাৰ পাছত আমি এটা চৰ্চা চলিছিলে যে এইবাৰ পুনৰ এক সুযোগ পাব নেকি সুবৰ্ণ সুযোগ পাব নেকি হাগ্ৰামা মহিলাৰীয়ে সুবৰ্ণ সুযোগ পাব নেকি যেহেতু 17 বছৰীয়া শাসনকাল তেওঁ বিটিচিত চলাইছে 17 বছৰীয়া শাসনকালত পুনৰ কৈছোঁ যে বিটিচিৰ যি বায়ু পানী মাটিৰ সৈতে একাকাৰ হৈ আছে তেওঁৰ অভিজ্ঞতা গতিকে এই অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি বা তেওঁৰ ৰাজনৈতিক যি কৌশল ৰাজনীতিৰ কৌশল প্ৰয়োগ কৰি হয়তো তেওঁ পুনৰ বিটিচিত শাসন কৰাৰ কথা চৰ্চা চলিছিলে সকলো মহলতে চৰ্চা চলিছিলে কিন্তু এই সকলো কথাৰ অৱসান পেলাই পুনৰ দৃঢ়তাৰে কৈছে বিশ্বজিৎ দৈমাৰীয়ে যে বিটিচিত পুনৰ হ'ব ক্ষমা কৰিব বিটিচিত প্ৰমোদ বড়োৱে নেতৃত্ব দিব আৰু বিটিচিত আস্থা ভোটৰ যি কোনো সমস্যাই বিটিচিৰ যি নতুন পাৰিষদ এই পাৰিষদ বা UPPLৰ যি প্ৰমোদ বড়ো বা বিটিচিৰ চিফক কোনো সমস্যাত পেলাব নোৱাৰে প্ৰমোদ বড়ো বিটিচিৰ চিফ হোৱাটো নিশ্চিত বিটিচিত কোনো হাল সলনি নহয় গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু তাৰ খন্তেক সময়ৰ পূৰ্বে আমি আপোনালোকক এটা বাতৰি ঈশান নিউজৰ দৰ্শকসকলে হয়তো প্ৰত্যক্ষ কৰিছিলে আমি সেই খবৰ আপোনালোকক দিছোঁ ইয়াত যি বিটিচিৰ নতুন পাৰিষদৰ যি মুখ্য চিফ প্ৰমোদ বড়ো তেওঁ এক মন্তব্য কৰিছিলে তেওঁ ফেচবুক যোগে এটা পোষ্ট কৰিছিলে আৰু পোষ্টটোত তেওঁ উল্লেখ কৰিছিলে যে যি উচ্চ ন্যায়ালয়ৰ যি নিৰ্দেশ বা উচ্চ ন্যায়ালয়ৰ যি নিৰ্দেশনা এই নিৰ্দেশনাক তেওঁ সন্মান সহকাৰে তেওঁ লৈছে আৰু তেওঁ সন্মান কৰিছে অতি গুৰুত্ব সহকাৰে তেওঁ সন্মান কৰিছে আৰু সন্মান প্ৰদৰ্শন কৰিছে 24 ডিচেম্বৰ হয়তো তেওঁলোকে আস্থা ভোটৰ নিৰ্দেশনা তেওঁলোকক জাৰি কৰিছে আৰু 24 তাৰিখে তেওঁলোকে হয়তো আস্থা ভোটৰ সন্মুখীন হ'ব আৰু 10 বজাৰতে এই কথা অনুষ্ঠিত হোৱাৰ কথা আস্থা ভোট গতিকে কিনো লিখিছিলে প্ৰমোদ বড়োৱে মই সেই পোষ্টটো আপোনালোকক শুনাই দিছোঁ We are happy with the verdict of Honorable Guwahati High Court for the floor test. We will be happy to showcase the thumping people's verdict to govern BTR for next 5 years on 24 December 2020 at 10 AM আৰু এনেদৰে তেওঁ সেই পোষ্টটো লিখিছে আৰু এই কথাৰ পৰা এটা কথা উল্লেখ কৰিব পাৰি যে তেওঁলোক আশাবাদী আৰু দৃঢ়তাৰে তেওঁলোকে আছে যে বিটিচিত হ'ব UPPLৰ চৰকাৰ কবৰী সতীৰ্থ সাংবাদিক পৰিমিতা তেওঁ সবিশেষ জনালে আৰু আমি পুনৰ জনাইছোঁ যে এতিয়া নাটকীয় পৰ্যায়ত উপনীত হৈছে বিটিচিৰ পৰৱৰ্তী চৰকাৰ যেহেতু 12 ডিচেম্বৰত ভোট গ্ৰহণ অনুষ্ঠিত হ'ল আৰু তাতে সৰ্বাধিক আসন লাভ কৰিছিলে BPF-এ কিন্তু UPPL BJP আৰু GSP মিলি চৰকাৰ গঠন কৰিলে আৰু তাৰ পিছতে দেখা পোৱা গৈছিলে প্ৰমোদ বড়োৱে সাডেন ভিজিটো দিছিলে বিটিচিৰ চিফ হয় কিন্তু তাৰ পিছতে হাইকোৰ্টৰ এক ৰায়ে যেন বাধা সৃষ্টি কৰিলে প্ৰমোদ বড়ো কাৰণ হাইকোৰ্টৰ এক ৰায়দান যে আস্থা ভোটৰ সন্মুখীন হ'ব বিটিচিৰ চৰকাৰ কিন্তু তাৰ পিছতে BPF-ৰ পৰা কিছুদিন পূৰ্বে বিজেপিত যোগদান কৰা বিশ্বজিৎ দৈমাৰীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য আমাৰ হাতত আহি পৰিছে তেওঁ উল্লেখ কৰিছে যে আস্থা ভোটে কোনো সমস্যাৰ সৃষ্টি নকৰে প্ৰমোদ বড়োৱে হ'ব বিটিচিৰ চিফ হোৱাটো নিশ্চিত আৰু বিটিচিত কোনো হাল সলনি নহয় এই গুৰুত্বপূৰ্ণ মন্তব্য বিশ্বজিৎ দৈমাৰী আৰু সেই মন্তব্য আমি পুনৰ আগবঢ়াইছোঁ আপোনালোকলৈ একো প্ৰত্যাহ্বানৰ সৃষ্টি নহয় আমাৰ ষ্ট্ৰেণ্ড অলৰেডি 24 আছে গতিকে 21হে লাগে গতিকে সেইটোৰ কাৰণে মানে একো প্ৰব্লেম নাই আমাৰ যেনেকৈ আছে তেনেকৈ আছে গতিকে মহিলাৰ ডাঙৰীয়াৰ বা BPF-ৰ অনলি 16 আছে 16 ফ্ল'ৰ টেষ্টত একো কৰিব নোৱাৰে তেনেকুৱাতে একো নাই কিনিব লাগিলে তেওঁলোকে কিনিব লাগিব আৰু তেওঁলোকে সেইবিলাকতো প্ৰলোভন দিয়ে আছে যাকে তাকে গতিকে আমাৰ ফালৰ পৰা একো সেইবিলাকৰ দৰকাৰ নাই তিনিটা পাৰ্টি আমি মানে আছোঁ আৰু আমাৰ অলৰেডি BJP-ত 2জন নতুনকৈ জইন কৰিলে কংগ্ৰেছৰ এজন আৰু BPF-ৰ এজন গতিকে আমাৰ আজিৰ দিনটোত 26 জন য'ত 21 জন লাগে গতিকে তাত কোনো প্ৰব্লেমেই নাই আস্থা ভোটত নিশ্চিত প্ৰমোদ বড়োৰ চিফ হোৱাটো নিশ্চিত হৈ আছে আৰু হৈ থাকিব নাই হয় আগতে কৰিছিলে তেওঁ মানে UPPLক এৰি ফালে BPF-ৰ লগত চৰকাৰ কৰিব লাগে
আমাৰ কি কয় ডক্টৰ সৰ্বানন্দ কি কয় আপোনাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ কথা পাতিছিলে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগতো তেওঁ মানে অন্যৰ জৰিয়তে কথা পাতিছিলে গতিকে মানে তেওঁ পাতিছিলে সেইটো নোৱাৰি ফালে আজি তেখেতে সেইটো ফোনটা লৈছে আৰু তেওঁ যিটো ভাবিছে তেনেকুৱা ধৰণৰ নহয় যে আজি এটা পৰিৱৰ্তনৰ কাৰণে UPPL BJP গণ সুৰক্ষা পাৰ্টি সবে একত্ৰিত হৈ ফালে চৰকাৰ কৰিবলৈ সিদ্ধান্ত লৈছে আৰু সেইমতে আমাৰ বুজা পৰাটো ঠিকই আছে কোনো সালসলনি নহয় মানে কোনো সালসলনি নহয় আৰু জাষ্ট মানে তেওঁলোকে মানে এটা আপত্তি কৰাৰ কাৰণে জাষ্ট তেওঁৰ মানে মেজৰিটিটো প্ৰমাণ কৰি দিবলৈ কৈছে কোৰ্টে এইটোৱেই কথা আৰু অহাকালি ফ্ল'ৰত সেইটো প্ৰমাণ কৰা যাব